কালকেতু মহারাজ প্রিয়বাণী বোধহয় তোমার অবিদিত নহয় এটা এটা কৰি সকলো সন্তানক নিজ হাতেৰে বোধ কৰাৰ পাছতো সেই ককুলত ৰাম আৰু কৃষ্ণ কেনেকৈ জীয়াই থাকিল বুজিছো এই সকলোবোৰ সেই দেৱতাৰ চালনা আৰু ইয়াৰ মূলতে হৈছে বসুদেৱ আৰু দ্ৰৌপদী মহারাজ আনিছো সংভেদ মই সেই দুৰন্ত শিখৰ বসুদেৱ দৈৱকীয়ে প্ৰত্যাৰ্জন কৰি গকুলত পলুৱাই থৈছে সেই ৰাম আৰু কৃষ্ণক ভালদৰে চলে এই কংসই যশোদাৰ নন্দনী হৈছে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অৰ্থাৎ সমস্ত দেৱগণে মোৰ লগত কৰা এক চক্ৰান্ত তেনে বুলি মহাৰাজে জানিছে নিশ্চয় কালকেতু মহাৰাজ সি কিন্তু এটা সামান্য বালক নহয় অঘাসুৰ বকাসুৰ ধনুকাসুৰকে ধৰি মোৰ ভগ্নী পুতনাকো অকলেই কৰিছে নিধন সামান্য গোৱালৰ ল'ৰাৰ ইমান অহংকাৰ সহ্য নহয় মোৰ সেই কলীয়া কৃষ্ণক নিধন কৰিব নোৱাৰালৈকে এই কংসৰ হৃদয়ত জ্বলি থকা জুইকুৰা ইমান সহজে শান্ত নহয় কালকেতু মহারাজ সেই ভাৰে কালকেতুক দিয়ক গোপাল কালকেতু মহারাজ এয়া পুনৰ দৈত্যবাণী নাম ৰাম ৰাম হৰি কৃষ্ণ ৰূপে দৈব কীত কালকেতু শংখ চক্ৰ
মহারাজ হেয়া দৈব্যবাণী নহয় মহারাজ দেৱৰীখি নাৰদ আহিছে দৈব্যবাণী নহয় হয় মহাৰাজ যোৱা দেৱৰক্ষী নাৰদক শীঘ্ৰেই ৰাজমহললৈ লৈ আহাগৈ ভাল মহাৰাজ কৃষ্ণ গোপাল পৰনাময় ৰাম হে ৰাম হৰি নাৰায়ণ 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 শাসন গ্ৰহণ কৰক দেৱৰক্ষী পিছে ভোজৰাজ কিয় দেখিছো আজি আপোনাক ইমান চিন্তিত আমি জানো তাৰ কিবা সংভেদ পাই আপোনাক সহায় কৰিব পাৰিম দেৱৰক্ষী ভোজৰাজ কংস গোকুলৰ ৰাম কৃষ্ণৰ চিন্তাই মোক ব্যথিত কৰি তুলিছে দেৱৰক্ষী এটা কৰি সকলো বীৰ বীৰাংগনাক সেই ৰাম কৃষ্ণই নিধন কৰি পেলাইছে দেৱৰক্ষী নাৰায়ণ নাৰায়ণ মোৰ চকুত টোপনি নোহোৱা হৈছে দেৱৰক্ষী নাৰায়ণ নাৰায়ণ কি উপায়েৰে সেই ৰাম কৃষ্ণক নিধন কৰো দেৱৰক্ষী কি উপায়েৰে তুমি ৰাম কৃষ্ণক কৰিবা নিধন নাৰায়ণ নাৰায়ণ এটি উপায় মোৰ ওচৰত আছে কিন্তু এটি উপায় কিন্তু মোৰ ওচৰত আছে যদি তুমি শুনিব বিচাৰা মই ক'ব পাৰো তোমাক হয় কওক দেৱৰক্ষী কি উপায় আছে শুনা হয় অহা চতুৰ্দশী তিথিৰ দিনা তুমি এক ধনুযজ্ঞৰ কৰা আয়োজন তুমি অহা চতুৰ্দশী তিথিৰ দিনা এক ধনুযজ্ঞৰ কৰা আয়োজন আৰু তালৈ তুমি ৰাম কৃষ্ণক কৰা নিমন্ত্ৰণ চতুৰ্দশী তিথিৰ দিনা চতুৰ্দশী তিথিৰ দিনা তুমি এক ধনুযজ্ঞৰ কৰা আয়োজন আৰু তালৈ ৰাম কৃষ্ণক তুমি কৰা নিমন্ত্ৰণ আৰু যেতিয়াই ৰাম কৃষ্ণ প্ৰৱেশ কৰিব মথুৰা তোমাৰ মহাবীৰগণৰ লগত ৰণ লগাবা আৰু ৰাম কৃষ্ণক নিধন কৰিবা তেতিয়াই তোমাৰ জীৱন হ'ব নিষ্কণ্টক পালে অতি সুন্দৰ দেৱৰক্ষী নাৰায়ণ নাৰায়ণ কিন্তু এটা কথা কেনেবাকৈ যদি ৰাম কৃষ্ণ তোমাৰ বীৰৰ হাতৰ পৰা পলায়ন কৰে তেতিয়া কিন্তু তোমাৰ মৃত্যু অনিবাৰ্য মৃত্যু কিন্তু অনিবাৰ্য এতিয়া মই বিদায় মাগিলো এটা কথা কেনেবাকৈ যদি ৰাম কৃষ্ণ তোমাৰ হাতৰ পৰা পলায়ন কৰে তেন্তে কিন্তু তোমাৰ মৃত্যু অনিবাৰ্য
হলে কালিন্দী ভোমরা বন দিহলে সগা তুমি বন্দী হলা দর্পয় অহংকারে হিনু বুঝি এ কৃষ্ণর লীলা মহারাজ শুনিলানে তুমি দেবরক্ষীর কথা অতি শীঘ্রেই মথুরাত ধনু যজ্ঞৰ আয়োজন কৰা আৰু তালৈ ৰাম কৃষ্ণক মাতি আনি কৰিব লাগিব নিধন। অলকেতো মহারাজ এতিয়া যোৱা বসুদেৱক ৰাজসভালৈ লৈ আহাগৈ। ভাল মহারাজ এইবাৰ এই কংসই এক ভয়ানক জালৰ সৃষ্টি কৰিব। এই জালৰ পৰা ৰাম আৰু কৃষ্ণ সহজতে ওলাই যাব পৰাটো অসম্ভৱ। মহারাজ মহারাজ বসুদেব কক রাজন বসুদেৱ রাজন দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কি এতিয়াও জীৱিত? তারে ভয়ত কি আজি মহাশক্তিমান কংসই এটি শিশুর ভয়ত কম্পমান? প্ৰতাৰক! প্ৰতাৰণা কৰিছা তুমি মোৰ লগত। তুমি বিশ্বাসঘাতক। মিছা কথা প্রতারণা বিশ্বাসঘাতকতা করিছা তুমি। এই হয় জন্মভদ্ৰেই প্ৰত্যেক সন্তানক মোৰ হাতত তুলি দিয়াৰ তুমি অংগীকাৰ কৰিছিলা আৰু এতিয়া কোন নীতিৰ মতে সেই অংগীকাৰ ভংগ কৰিলা? নীতি তোমার মুখত নীতির কথা একেবারে হাস্যকর। অনীতির প্রধান পৃষ্ঠপোষক তুমি। প্রতিজ্ঞা পালিবলৈ বসুদেৱ আজিও প্রস্তুত রাজন রাজন আজিও প্রস্তুত আৰু আৰু প্রতিজ্ঞা পালিবৰ এটি এটি কৰি ছটিকৈ সন্তান তোমাৰ হাতত অৰ্থাৎ যমৰ হাতত মই সমৰ্পণ কৰিছিলো ৰাজন। সেই কন্যা সন্তান তুমি ক'ত পাইছিলা বসুদেৱ? সেই
শুনক ৰাজন, শুনক। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানৰ বিনিময়ত সেই নন্দৰাণী যশোদাৰ কন্যা সন্তানটি আনি তোমাৰ তৃপ্তি সাধন কৰিছিল। ওর তৃপ্তি সাধক কৰিছিলা? হয় ৰাজন, তোমাৰ তৃপ্তি সাধক কৰিছিল। ওর তৃপ্তি সাধক কৰিছিলা? সেই কন্যা সন্তান মোৰ হাতত তুলি দি ৰাজন, মোৰ লগত কিয় হয় প্ৰতাৰণা? বিশ্বাসঘাতকতা, বিশ্বাসঘাতকতা কৰিবলৈ জানো তুমিয়ে মোক বাধ্য কৰোৱা নাছিলা। তোমাৰ মই মতালি শাসনে এই ৰাজভক্ত বসুদেৱক বিদ্ৰোহী কৰি তোলা নাই। এটা কথা মনত ৰাখি, প্ৰবঞ্চক ৰাজ্যৰ প্ৰজাহে বিশ্বাসঘাতকতা কৰে। সেই কথা তুমি ভালদৰে মনতে ৰাখিবা ৰাজন। পঞ্চক ৰাজ্যৰ ৰজাইহে বিশ্বাসঘাতকতা কৰে। ৰাজন, প্ৰবঞ্চক ৰাজ্যৰ ৰজাহে বিশ্বাসঘাতকতা কৰে। তুমি মোক ধন্যবাদ দিয়া। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মাংস শিয়াল কুকুৰক মই ভক্ষণ কৰোৱা নাই। ৰাজন, ক্ষমা কৰিবা। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। অখৰ শক্তিক প্ৰয়োগ নকৰিবা। এটি সামান্য শিশুৰ ভয়ত আজি তুমি কম্পমান। এটি সামান্য শিশুৰ ভয়ত এই ভোজৰাজ বংশ কম্পমান। ভাবিব বসুদেৱ, তুমি ভবাটো সম্পূৰ্ণ শুদ্ধ নহয়। আৰু আজি মই তোমাক মুক্তি দিছো। অলকেতো বান্ধ খুলি দিয়া বসুদেৱৰ। হঠাৎ এই ৰাজ অনুগ্ৰহৰ কাৰণ ৰাজন। বসুদেৱ, ৰাজন, তুমি গকুললৈ গৈ ৰাম আৰু কৃষ্ণক মোক আনি দিয়া। অসম্ভৱ ৰাজন। এই ৰাজ মুকুট তাৰ পুৰস্কাৰ হব। কোনো দ্ৰব্যৰ নাই প্ৰয়োজন। ভালদৰে ভাবি চোৱা বসুদেৱ, এই ৰাজ মুকুট কংসৰ অনুগ্ৰহ, মথুৰাৰ ৰাজ সিংহাসন তথা সমস্ত মথুৰা নগৰী তোমাৰ হব। ব্যক্তিগত সুখ ভোগৰ বাবে এই বসুদেৱে স্বৰ্গৰ সিংহাসনো নিবিচাৰে। বসুদেৱৰ পৰা এনে কাৰ্য নহব পূৰণ ৰাজন। তেন্তে কি হব জানা তুমি বসুদেৱ? জানো ৰাজন।
যাবৎ জীবন এই অন্ধকার পুতহলত মৃত্যুর শেষ মুহূৰ্তলৈকে বসি থাকিব লাগিব। কাৰাগাৰলৈ ভয় কাক দেখুৱাইছা ৰাজন? তোমাৰ অধীনত আজি গোটেই মথুৰাবাসী কাৰাগাৰ নহয়, বসুদেৱ দৈপতী কাৰাগাৰে হল পুণ্য তীৰ্থস্থান। কালকেতু মোক যথাস্থানলৈ লৈ বলা কালকেতু। এই যোৱা কালকেতু। আজি এই ভীষণ সমস্যাৰ পৰা কোনে মোক উদ্ধাৰ কৰিব? কোনে আনি দিব মোক ৰাম আৰু কৃষ্ণক গোকুলৰ পৰা কালকেতু? মহারাজ, মই ভাবো গুণী জ্ঞানী অক্ৰূৰে কাম কৰিব পাৰি। অক্ৰূৰৰ কথা ৰাম আৰু কৃষ্ণই পেলাব নোৱাৰে মহাৰাজ। অক্ৰূৰ সুন্দৰ, অতি সুন্দৰ কালকেতু। অক্ৰূৰক ৰাজসভালৈ লৈ আহাগৈ। ভাল মহাৰাজ। এইবাৰ এই কংসই যি ভয়ানক বিহুৰ সূচনা কৰিব, সেই বিহুৰ পৰা এক ৰাম কৃষ্ণ নালাগে, শত শত ৰাম কৃষ্ণ আহিলেও সেই বিহু সহজতে ভেদ কৰাটো অসম্ভৱ। মহারাজ, অক্রূর আহিছে। ৰাজন, অক্ৰূৰ কওক ৰাজন, কি মহৎ কাৰ্য মই কৰিম সমৰ্পণ? তোমাক এক মহৎ কাৰ্যৰ বাবে মতাই উলিয়াইছো। শুনা, চতুৰ্দশী তিথিৰ দিনা মথুৰাত ধনু যজ্ঞৰ আয়োজন কৰিবলৈ লৈছো, আৰু সেই যজ্ঞত নানা ধৰণৰ খেল ধেমালিৰ উপৰিও মল্লযুঁজৰ ব্যৱস্থা কৰা হৈছে। গতিকে তুমি শীঘ্ৰেই গোকুললৈ যাত্ৰা কৰি নন্দৰাজক নিমন্ত্ৰণ দিয়াগৈ, আৰু বিশেষভাৱে ৰাম আৰু কৃষ্ণক মথুৰালৈ লৈ অহাৰ ব্যৱস্থা কৰা। ইয়ে মোৰ সোণালী সুযোগ, জগতৰ ঈশ্বৰক দৰ্শন কৰি মোৰ জীৱন কৰিম সাৰ্থক। ৰাজন, মই আজি গোকুললৈ কৰিম যাত্ৰা। ৰাজন, মই এতিয়া আহিলো। শীঘ্ৰেই গতি কৰা তুমি গোকুল দিশে। ভাল ৰাজন। শুনিলানে কালকেতু? মহারাজ, এতিয়া আনন্দ কৰা, উৎসৱ কৰা, বহুত উৎসৱ কৰা। শ্ৰী ৰাম কৃষ্ণক মতাই আনি
বসুদেৱ আৰু দৈপকীক ছিন্নশীল দিম উপহাৰ। কৃষ্ণ 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 দাদা নপৰেনে মনত তোমাৰ মথুৰা নগৰলৈ? নপৰেনে মনত তোমাৰ পিতৃ মাতৃলৈ? অহংকাৰী মদমত্ত কংসৰ কবলৰ পৰা পিতৃ মাতৃক উদ্ধাৰিবলৈ যাওঁ ব'লা দাদা মথুৰাৰ দিশে। সঁচা ভাই কৃষ্ণ। দাদা পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে কিমান প্ৰয়োজন। পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ পুতাহালে বন্দী পিতা মাতাই পাইছে কতনো মনত দুখ যন্ত্ৰণা। অত্যাচাৰী কংসক নকৰিলে বধ, জননী আৰু পৃথিৱীতে নাপায় কোনোদিনে মুক্তি, আৰু নাপাব মথুৰাবাসীৰ শান্তি। দাদা কৃষ্ণ কিন্তু কি অজুহাতে যাওঁ মথুৰাৰ দিশে? কিন্তু মনে কয় মুহূৰ্ততে গমন কৰোঁ মথুৰাৰ দিশে। কৃষ্ণ দাদা শুনিছো চতুৰ্দশীৰ দিনা কংসই ধনুযজ্ঞৰ আয়োজন কৰিছে। অনিমন্ত্ৰিত হলেও সকলো প্ৰতিযোগিতাত যোগ দিয়াৰ চলেৰে দাদা যাত্ৰা কৰো আমি মথুৰা নগৰে। অতি উত্তম উপায় হ'ব দাদা। কিন্তু কৃষ্ণ দাদা তাৰ আগে কৰো আমি অন্য এক কাম। গোকুল আমাৰ প্ৰিয় নগৰ, প্ৰিয় জনগণ, সেয়েহে গোকুলবাসী কওঁ আমাৰ বিদায়ৰ কথা। দাদা কৃষ্ণ পালিত পিতৃ মাতৃ নন্দ যশোদাক কৰিলে প্ৰতাৰণা, অপৰাধ হ'ব যে আমাৰ অতিকে বেছি। মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সবাকে জনাওঁ আমি বিদায়ৰ বাতৰি। প্ৰাণপ্ৰিয় সখী আমাৰ সমগোপীগণ, এৰিব লাগিব এই বৃন্দাবন। ৰাধা সখী আছে চাগৈ অতি ব্যাকুল হৈ, সেয়েহে সবাকে জনাম আমি বিদায়ৰ বাতৰি। ব'লা ভাই দাদা বিলম্বৰ নেদেখো কাৰণ। ব'লা দাদা